ভোটের দিন যত কাছে আসে তৎপরতা বাড়ছে রাজনৈতিক দলগুলির। বিলাসীপাড়ায় অগপথে যোগদান বহু কর্মীর, একাধিক দল থেকে 2 শতাধিক কর্মীর অগপথে যোগ। আগামী দিনগুলিতে আরও যোগ হলে আগামী দিনে আরও লোকে যোগ দেবেন দলে, জানালেন দলের সংখ্যালঘু পরিষদের সভাপতি মিঠুন রায়। অসম গণ পৰিষদ আৰু NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱেশ্বৰ ডাঙৰীয়াজীৰ নমিনেশ্যন আমি ছাবমিট কৰিলোঁ ধুবুৰীত। বহুত ভালভাৱে ধুনীয়াকৈ হ'ল। বিলাসীপাৰাৰ বিভিন্ন ৱাৰ্ডৰ পৰা, বিভিন্ন ঠাইৰ পৰা অসম ভাষিক সংখ্যালঘুৰ নেতৃত্বত আজি বহুত কেইজন আমাৰ ভাৰত মাতা, আমাৰ মাৰ নিচিনা, ভণ্টিৰ নিচিনা মহিলা বহুত কেইজন আমাৰ অসম গণ পৰিষদৰ দলত আকৃষ্ট হৈ জইন কৰিলে। সেইকাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু 1,000-2,000 মানুহ কেইদিন পিছতেই, 2-3 দিন পিছতে তেখেতসকলে কেণ্ডিডেটৰ ওচৰত জইন কৰিব বিচাৰি আছে। সেইটো কাৰণে আমি কেণ্ডিডেটৰ লগত কথা পাতি, ডিষ্ট্ৰিক্ট সভাপতিৰ লগত কথা পাতি আমি সোনকালে ব্যৱস্থা কৰিম। আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি এইটো কথা জানিব বিচাৰোঁ যে অসম গণ পৰিষদৰ ভেটি বিলাসীপাৰাত যে শক্তিশালী আছিল, সেইটো আপোনালোকে অৱগত, ৰাইজে অৱগত, যিহেতু 3বাৰ আমি ইয়াত জিকিছিলোঁ আৰু সেইটো দিন এগেইন আমি ঘূৰি আহিছে। আমি অসম গণ পৰিষদৰ ছবিত যে এবাৰ ভোট দিব পাৰিম তাৰ কাৰণে আমি উৎফুল্লিত। ইয়াত বিভিন্ন জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোক অসম গণ পৰিষদত বিচাৰি আছিলে। এইটো চিট পোৱাৰ কাৰণে প্ৰতিজন মানুহ বহুত উৎসাহিত।